আপোনালোক সকলোকে মই অসম হিষ্ট্ৰী আৰু এটা পাৰ্টলৈ স্বাগতম জনালোঁ। মোৰ নাম সুজিত কুমাৰ নাথ হয় আৰু মই এই অসম হিষ্ট্ৰী সিৰিজটো আপোনালোকৰ কাৰণে আগবাঢ়াই আহিছোঁ। NCERTৰ আমাৰ SCERT যিখিনি বুক অসমৰ তাৰ আমি কভাৰ কৰি আহিছোঁ আৰু মই এইখিনি পঢ়োৱাৰ আৰু উদ্দেশ্য এইটোৱে যে আপোনালোকে যাতে NCERT কিতাপখন পঢ়ি এনেই মানে বহুত টাইম যোৱাতকৈ যিখিনি ইম্পৰ্টেণ্ট পইণ্ট হয় মই আপোনালোকক কৈ যাওঁ আৰু আপোনালোকে সেইখিনি নোট কৰি যায়। অলৰেডি আমাৰ দুটা ভিডিঅ' দিয়া হ'ল, ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, প্লেলিষ্টটো চাব পাৰে। আৰু মই মোৰ উদাহৰণ যদি দিব বিচাৰোঁ, মই নিজে 3টা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব 6 মান্থছত কোৱালিফাই কৰিছিলোঁ, একো কোচিং নোহোৱাকৈ। ময়ো এনেকৈ ভিডিঅ' চাইছিলোঁ, বেলেগৰ এনেকেই নোটছ বনাইছিলোঁ। আপোনালোককো আইডিয়া দিম কেনেকৈ কোনবিলাক পইণ্ট ইম্পৰ্টেণ্ট, পৰীক্ষাত কি আহিব পাৰে। আৰু এই ভিডিঅ'খিনি যিকোনো পৰীক্ষাই নহওক, APSC, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ, CC হওক, DME, DHC, DRE যিয়ে নহওক সকলোৰে কাৰণে ইম্পৰ্টেণ্ট, আপোনালোকে চাব পাৰিব। আজি আমি ডিছকাছ কৰিম মেডিভেল আছাম, ঠিক আছে। তো সেই কোনখিনি যুগ হয়, প্ৰথম আমি কি শিকিম, ইয়াত লিখা আছে কোনখিনি পিৰিয়ডক কোৱা হয়, তাত কি কি লোকেশ্যন আছিলে, কোন মানুহে ৰাজত্ব কৰিছিলে। এনেকুৱা নহয় অকল আমি আহোমসকলৰ বিষয়ে পঢ়িম, ইয়াত আমি কছাৰী, চুতীয়া, বাৰভূঞা গোটেইখিনিৰ বিষয়ে ধুনীয়াকৈ ডিটেইলত ডিছকাছ কৰিম। প্ৰথম আহোমৰখিনি আহিব, আহোমৰখিনিয়ে বেছি ইম্পৰ্টেণ্ট, বাকীখিনিও ইম্পৰ্টেণ্ট, আমি গোটেইখিনি পঢ়িব চেষ্টা কৰিম। এতিয়া মেডিভেল হিষ্ট্ৰী বুলি কাক কোৱা হয় জানেনে? অসমৰ ক্ষেত্ৰত আহোমসকলৰ ৰাজত্বকালৰ পৰা একদম ইয়াণ্ডাবু সন্ধিলৈকে। আমাৰ 1228 খ্ৰীষ্টাব্দত কোন আহিছিলে? চুকাফা। তাৰপিছত 1826 খ্ৰীষ্টাব্দত কি হৈছিলে? ইয়াণ্ডাবু সন্ধি, অসমখন ব্ৰিটিছৰ হাতলৈ গৈছিলে। এই মাজৰ প্ৰায় 600 বছৰ কাল যে আহোমে ৰাজত্ব কৰিছিলে, সেইখিনি সময়ৰ কথা আমি পঢ়া, সেইখিনিকে কোৱা হয় মেডিভেল পিৰিয়ড অফ আছাম হিষ্ট্ৰী, ঠিক আছে। কোনোবাই যদি নোট বনাই ধুনীয়াকৈ লিখি ৰাখিব। নিজে নোট বনোৱাটো বেষ্ট হয়। আপুনি বেলেগৰ PDF পঢ়ক, বেলেগৰ কিবা পঢ়ক, তাতকৈ ভাল নিজে যদি নোটছ বনাই সেইখিনি পৰীক্ষাৰ আগত ৰিভিজন কৰে, আপোনাৰ 100% ইয়াত আহি যাব। তো মই তেনেকৈ নিজে নোটছ বনাইছিলোঁ। এতিয়া আমি ইম্পৰ্টেণ্টবিলাক আমি চাই যাম এতিয়া। চ' লেটছ ষ্টাৰ্ট। When the Ahom came into Assam, it was divided into many small kingdom. অসমখনলৈ যেতিয়া আহোম আহিছিলে, বহুত বেলেগ বেলেগ কিংডমত ডিভাইড আছিলে। কৰতোৱা নদীৰ পৰা একদম দৰং, নগাঁও ডিষ্ট্ৰিক্টলৈকে কামৰূপ কমতা আছিলে। চুতীয়াসকলে ৰাজত্ব কৰিছিলে সোৱণশিৰি আৰু দিচাঙত, ঠিক আছে। এইটো পইণ্ট মনত ৰাখিব, ইম্পৰ্টেণ্ট। কছাৰীসকলে ক'ত ৰাজত্ব কৰিছিলে এইখিনি আছে। তাৰপিছত ভূঞাসকলে, এইখিনিৰ পৰা পৰীক্ষাত নাহিব পাৰে, খালি আপোনালোকে জানিবৰ কাৰণে মই কৈছোঁ। এতিয়া এইখিনিৰ পৰাহে ষ্টাৰ্ট হ'ব আহোম কিংডম। আহোমসকল অসমলৈ 1228 খ্ৰীষ্টাব্দত আহিছিলে। মই অলৰেডি ক'লোঁ কোন আহিছিলে প্ৰথম আহোমৰ ৰজা? চুকাফা। চুকাফা ৱাজ দ্য ফাউণ্ডাৰ অফ আহোম ডাইনেষ্টি। আহোম বংশৰ ৰজা কোন আছিলে? প্ৰথম চুকাফা আহিছিলে। আৰু চুকাফা দিৱস কোনদিনা পালন কৰা হয় আপোনালোকে মোক কমেণ্টত ক'বচোন। চুকাফা ক'ৰ পৰা আহিছিলে? মাওলুং কিংডমৰ পৰা আহিছিলে আৰু পাটকাই পৰ্বত পাৰ হৈ তেওঁ অসমলৈ আহিছিলে। যিমানবিলাক হাইলাইটেড পইণ্ট আছে আপোনালোকে নোট কৰি যাব, পৰীক্ষাত তাৰ পৰা আহিব। আৰু চুকাফাই তেওঁৰ ৰাজধানী ক'ত প্ৰতিষ্ঠা কৰিছিলে? চৰাইদেউ। ৰিচেণ্টলি আৰু এটা নিউজ কৈ আছোঁ, চৰাইদেউ জিলাৰ যোনটো চৰাইদেউ মৈদাম হয়, সেইটো UNESCO ৱৰ্ল্ড হেৰিটেজ ছাইটত আহিছিলে অসমৰ পৰা। চৰাইদেউ মৈদামটো, সেইটো কিন্তু পৰীক্ষাত আহে। ৱৰ্ল্ড হেৰিটেজ ছাইট ইউনেস্কোৰ। কাজিৰঙাও হয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ, তো চৰাইদেউ আহিছিলে ৰিচেণ্টলি। চুকাফাৰ লগত দুজন অফিচিয়েল আছিলে, বুঢ়াগোহাঁই আৰু বৰগোহাঁই, ঠিক আছে। মনত ৰাখিব, বুঢ়াগোহাঁই আৰু বৰগোহাঁই চুকাফাৰ লগতে। চুকাফা 1268 খ্ৰীষ্টাব্দত মৃত্যু হ'ল, মানে 1228ত আহিছিলে, 40 বছৰ ৰাজত্ব কৰিছিলে, তাৰপিছত মৃত্যু হ'ল। এতিয়া এইখিনিতে আমি আৰু এটা কথা জানি থওঁ, আহোমসকলে বহুতৰ আগত স্বৰ্গদেউ লিখে, হয়নে? স্বৰ্গদেউ। আহোম আৰ দ্য ডিচেণ্ডেণ্টছ অফ ইন্দ্ৰ। ইন্দ্ৰৰ মানে তেওঁলোক উত্তৰাধিকাৰী বুলি কয়, ইন্দ্ৰৰ, ভগৱান ইন্দ্ৰ, ঠিক আছে। সেইটো কাৰণে তেওঁলোকে স্বৰ্গদেউ বুলি কোৱা হয়। ইন্দ্ৰক স্বৰ্গৰ দেৱতা বুলি কোৱা হয়, কিং অফ হেভেন্স। সেইটো কাৰণে আহোমসকলেও স্বৰ্গদেউ লিখে। তো কথা মনত ৰাখিব। এতিয়া যিমানবিলাক পইণ্ট কওঁ আপোনালোকে নোট কৰি যাব। তাৰপিছতে আমি এতিয়া শিকিলোঁ যে যিবিলাক ইম্পৰ্টেণ্ট পইণ্ট কম আপোনালোকে লিখি যাব, ঠিক আছে। এতিয়া স্বৰ্গদেউ, চুডাংফা, বামুণী কোঁৱৰ, দ্য ইনফ্লুৱেঞ্চ অফ হিন্দুইজম বিগেন টু বি ফেল্ট। আহোমসকলৰ মাজত হিন্দু ধৰ্মৰ প্ৰৱণতা কেতিয়াৰ পৰা আহিছিলে জানেনে? স্বৰ্গদেউ চুডাংফা, আৰু তেওঁক বামুণী কোঁৱৰ বুলি কোৱা হৈছে। এই গোটেইবিলাক পইণ্ট মনত ৰাখিব। মই সেইটো কাৰণে হাইলাইট কৰি দিছোঁ যে বামুণী কোঁৱৰ কোনজন আহোম ৰজাক কোৱা হয়? কোনজন? চুডাংফা।
চুডাংফা ঠিক আছে মনত ৰাখিব তাৰ উপৰি চুডাংফাৰ তেওঁ কেপিটেলটো চৰাগুৱালৈ লৈ গৈছিলে ইম্পৰ্টেন্ট লিখি ৰাখিব তাৰ পিছত 14th আহোম ৰুলাৰ স্বৰ্গদেউ চুহুংমুং অৰ দিহিঙীয়া ৰজা তেওঁ দিনতে মুছলিম ৰুলাৰ তুৰ্বক খানে আহোম ৰাজ্যক আক্ৰমণ কৰিছিলে তো এইটা আমি দুটা পইণ্ট পালো এটাটো কালো কি চুহুংমুং তেওঁ কি বুলিও কোৱা হয় দিহিঙীয়া ৰজা আৰু তেওঁ দিনতে কোনে আক্ৰমণ কৰিছিলে তুৰ্বক খান মোগল ৰজা তুৰ্বক খান আৰু সেই যুদ্ধতে মুলা গাভৰুৱে মানে যুদ্ধ কৰিছিলে প্ৰাণ আহুতি দিছিলে তেওঁৰ হাজবেণ্ডৰ প্ৰতিশোধ ল'বলৈ ফ্ৰাছেংমুং বৰগোহাঁই তুৰ্বক খানৰ বিৰুদ্ধে যুদ্ধ কৰিছিল তো আমি বহুত কেইটা ইম্পৰ্টেন্ট পইণ্ট গম পাই গলো চুহুংমুঙৰ দিনতে মুলা গাভৰুৱে যুদ্ধ কৰিলে মুলা গাভৰুৰ হাজবেণ্ডৰ নাম কি আছিল ফ্ৰাছেংমুং বৰগোহাঁই ঠিক আছে আমি বহুত কেইটা কথা গম পালো চুহুংমুঙক দিহিঙীয়া ৰজা বুলি কোৱা হয় তেওঁৰ দিনত তুৰ্বক খানে আহোমক আক্ৰমণ কৰিলে মুলা গাভৰুৱে সেই যুদ্ধত নামি পৰিলে তেওঁৰ হাজবেণ্ড ফ্ৰাছেংমুং বৰগোহাঁইৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ The tradition of adopting Hindu names by the Ahom kingdom began from the time of Suhungmung. Suhungmungৰ দিনৰ পৰা হিন্দু নাম লোৱা আৰম্ভ হ'ল Suhungmunge লৈছিলে স্বৰ্গ নৰনাৰায়ণ মনত ৰাখিব Suhungmungৰ দিহিঙীয়া ৰজা বুলি কোৱা হয় আৰু এটা নাম কি স্বৰ্গ নৰনাৰায়ণ ইম্পৰ্টেন্ট Suhungmungৰ পৰা বহুত প্ৰশ্ন আহে কিন্তু বডি মনত ৰাখিব তাৰ উপৰি আৰু এটা মোস্ট ইম্পৰ্টেন্ট পইণ্ট এই পোষ্টটো বৰপাত্ৰ গোহাঁই Suhungmunge প্ৰতিষ্ঠা কৰিছিলে তো Suhungmunge কি পোষ্টৰ প্ৰতিষ্ঠা কৰিছিলে বৰপাত্ৰ গোহাঁই ঠিক আছে কোনে প্ৰতিষ্ঠা কৰিছিলে Suhungmung তেওঁ আন এটা নাম দিহিঙীয়া ৰজা তেওঁ কি বুলি আৰু নাম লৈছিলে স্বৰ্গ নৰনাৰায়ণ আহোম আৰু চুতীয়াসকলৰ মাজতো Suhungmungৰ দিনতে হৈছিলে যুদ্ধ আৰু চুতীয়াসকল পৰাস্ত হৈছিলে আৰু চুতীয়াসকলৰ যিখন ৰাজ্য এখন পৰিচালনা কৰিবলৈ হদিয়া খোৱা গোহাঁই নামৰ এটা পোষ্ট ক্ৰিয়েট কৰা হৈছিলে Suhungmungৰ দিনতে তে আৰু এটা গম পালো যে Suhungmungৰ দিনতে আৰু এটা পোষ্ট গঠন কৰা হ'ল হদিয়া খোৱা গোহাঁই ঠিক আছে হদিয়া খোৱা গোহাঁই Suhungmungৰ দিনতে প্ৰতিষ্ঠা কৰা হ'ল আৰু Suhungmungৰ দিনতে মহাপুৰুষ শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে দেখো Suhungmungটো বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে দেখিলে যি পইণ্ট কলো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট লিখি ৰাখিব তাৰ পিছত আমি এতিয়া চাম 1603 পৰা 1673 এইখিনি খ্ৰীষ্টাব্দৰ সময় 1603 পৰা 73 মানে প্ৰায় 70 বছৰ আহোমৰ কাৰণে বহুত ইম্পৰ্টেন্ট আছিল কাৰণ তেতিয়া আহোম আৰু মোগলৰ মাজত বহুত যুদ্ধ হৈছিল আমি যদি ক'বলৈ যাওঁ আহোম আৰু মোগলৰ মাজৰ যুদ্ধ ইয়াত এবিলাক লিখা আছে ইম্পৰ্টেন্ট এখিনি নহয় মেইন ইম্পৰ্টেন্ট শৰাইঘাটৰ ৰণ য'ত মোগলৰ সেনাপতি আছিল ৰামসিংহ আৰু আমাৰ অসমৰ আছিল কোন সকলোৱে জানে লাচিত বৰফুকন যুদ্ধ হৈছিল লাচিত বৰফুকনে মোগলৰ সেনাক পৰাস্ত কৰিছিল নৰিয়া গাৰে বেমাৰ হৈ আছিল তথাপিও পৰাস্ত সেই লাচিতৰ দেশ বুলি হেতু কাৰণে আমি কওঁ আৰু এটো কোন চনত হৈছিল ইয়াতে আছে 1671 এটো ইম্পৰ্টেন্ট চনটো এটো চন মনত ৰাখিব 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল ঠিক আছে 1671 চন এখিনি ইম্পৰ্টেন্ট আছিল তাৰ পিছত বাকি মিৰ জুমলাৰ অসম আক্ৰমণৰ বিষয়ে আপোনালোকে মনত ৰাখিব মিৰ জুমলাৰ অসম আক্ৰমণ মিৰ জুমলাৰ তেওঁ গড়গাঁও কেপচাৰ কৰি লৈছিল ঠিক আছে আৰু হেতু কাৰ দিনত হৈছিল মিৰ জুমলাৰ অসম আক্ৰমণ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত হৈছিল কাৰ দিনত স্বৰ্গদেউ জয়ধ্বজ সিংহ আৰু মিৰ জুমলাৰ লগত সিহাবুদ্দিন তালিছ নামৰ এজন ঐতিহাসিকো অসমলৈ আহিছিল এটো কথা মনত ৰাখিব ইম্পৰ্টেন্ট মিৰ জুমলাৰ লগত কোনজন আহিছিল ইতিহাসবিদ অসমলৈ সিহাবুদ্দিন তালিছ কোন নাম সিহাবুদ্দিন তালিছ গতিকে আমি এখিনিত মোগলৰ আক্ৰমণখিনিৰ বিষয়ে পঢ়িলো তাৰ পিছত আমি এতিয়া 1673 ৰ পিছৰখিনি পঢ়িম 1673 ৰ পিছত যদি আমি চাওঁ আমি ইম্পৰ্টেন্ট খিনি যদি চাওঁ ডিউৰিং দা ৰেইন অফ গদাধৰ সিংহ দা আহোম এণ্ড দা মোগল ফট देयर লাষ্ট বেটেল এট ইটাখুলি ইন 1682 আহোম আৰু মোগলৰ মাজৰ শেষৰখন ৰণ কি জানেনে ইটাখুলি ৰণ আহোম মোগলৰ মাজত শেষৰখন ৰণ কেতিয়া হৈছিল মনত ৰাখিব 1682 খ্ৰীষ্টাব্দত কাৰ ৰাজত্বকালত হৈছিল গদাধৰ সিংহ
মনত থাকিব গদাধৰ সিংহ son গদাধৰ সিংহৰ যোন পুত্ৰ ৰুদ্ৰ সিংহ তেওঁ কনসিডাৰ্ড এজ দ্য ফাইনেষ্ট অফ আহোম কিং সকলৰ ভিতৰত আটাইতকৈ বুদ্ধিমত্তা যাৰ আছিল তেওঁ ৰুদ্ৰ সিংহ আছিল তেওঁ অসমৰ মানুহবোৰৰ মাজত একতা ভাৱ আনিবলৈ চেষ্টা কৰি আছিল ৰুদ্ৰ সিংহৰ পিছত ৰজা হয় শিৱ সিংহ এটো কাৰণে ইম্পৰ্টেন্ট যে শিৱ সিংহই নিজৰ পত্নীক ৰাজভাৰ দি দিছিল নিজৰ ওয়াইফকে দি দিলে অসমখন চলাবলৈ তো সেই মানুহগৰাকীৰ নাম কি আছিল ফুলেশ্বৰী শিৱ সিংহৰ পত্নী ফুলেশ্বৰী শিৱ সিংহই did not rule his kingdom but gave his reign to his queen ফুলেশ্বৰী তো ফুলেশ্বৰী শিৱ সিংহই নিজৰ ৰাজভাৰ দি দিছিল ৰাজপাট দি দিছিল তেওঁক অসমখন চলাবলৈ দিছিল তাৰ পিছত লক্ষ্মী সিংহ আহিলে লক্ষ্মী সিংহৰ পিছৰ পৰা অসমৰ মানে ৰাজত্বৰ কাজিয়া পেছাল হ'বলৈ ধৰিলে মানুহ লাহে লাহে আহোমসকল আৰু দুৰ্বল হৈ আহিলে তেওঁলোক তেতিয়াই মানে মোৱামৰীয়া বিদ্ৰোহ হ'ল দন্দুৱা বিদ্ৰোহ হ'ল মানৰ অসম আক্ৰমণ হ'ল লাষ্টত গৈ ইয়াণ্ডাবু ট্ৰিটি হৈ আহোম ৰাজত্ব শেষ হ'ল আমি চেপ্টাৰটোত আহোমৰ বিষয়ে ইমানখিনি পঢ়িছোঁ যিখিনি পঢ়িছোঁ মই আপোনালোকক কৈছোঁ ইয়াৰ পৰা প্ৰশ্ন বহুত আহে তো আপোনালোকে পইণ্ট বনাই লিখি ৰাখিব তাৰোপৰি এইকেইটা তালিকা মই কৈছোঁ যে কোনজন ৰজাই কোনখন কেপিটেল আনিছিলে যেনেকৈ চুকাফাই চৰাইদেউ সুদাংফা বা বামুণীপুৰে স্বৰ্গোৱা চুহুংমুঙে আনিলে বকতালে তাৰপিছত শুক্লেংমুং বা গড়গঞা ৰজা এইখিতে আৰু এটা পইণ্ট গড়গঞা ৰজা বুলি কাক কোৱা হয় শুক্লেংমুং ইম্পৰ্টেণ্ট মনত ৰাখিব গড়গাঁৱলৈ আনিলে তেওঁ গড়গঞা ৰজা এইটো কাৰণে কোৱা হয় তেওঁ গড়গাঁৱলৈ ৰাজধানী তুলি আনিলে কোনে শুক্লেংমুং ৰুদ্ৰ সিংহই আনিলে ৰংপুৰলৈ আৰু লাষ্টত গৌৰীনাথ সিংহই আনিলে যোৰহাট এই গোটেইকেইটা ইম্পৰ্টেণ্ট আপোনালোকে লিখি ৰাখিব এতিয়া আমি বাকি কিছুমান ৰাজ্যৰ বিষয়ে চাম কামৰূপ কমতা এণ্ড দ্য কোচ কিংডম কোচ ৰজাসকলৰ বিষয়ে চাওঁ The last ruler of ancient Kamrup was probably Joypal. Last আমি পঢ়িছিলো পাল বংশ আৰু ইয়াত কোৱা হৈছে যে কামৰূপৰ probably the last ruler was Joypal. ঠিক আছে In 1257 1257 খ্ৰীষ্টাব্দত during the reign of King Hoindha Kamrup was invaded by Subedar Ikhtiaruddin Malik Uzbek Tughil Khan of Bengal. কাৰ ৰাজত্বকালত কিং সন্ধ্যা ৰজাৰ ৰাজত্বকালত ঠিক আছে তেওঁ ৰেজিষ্টেড দ্য ইনভেডাৰ এণ্ড শিফটেড হিজ কেপিটেল ফ্ৰম নৰ্থ গুৱাহাটী টু কমতাপুৰ এণ্ড হিজ কিংডম অলছ' ন'ন এজ কমতা তাৰমানে এইকেইটা আমি এটা কথা মনত ৰাখিব লাগিব যে কমতা বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে সন্ধ্যা ৰজাই আৰু কমতা বংশৰ ৰাজধানী কলৈ আনিছিলে তেওঁ কমতাপুৰলৈ আৰু তেওঁৰ দিনতে এই তুঘ্ৰীল খানে অসম আক্ৰমণ কৰিছিলে মনত ৰাখিব তাৰপিছত আৰু এটা পইণ্ট আৰিমত্তই দুৰ্লভ নাৰায়ণক হত্যা কৰিছিলে দুৰ্লভ নাৰায়ণৰ সাকচেছৰ কিং ইন্দ্ৰনাৰায়ণক হত্যা কৰিছিলে আৰু কমতাৰ ৰাজভাৰ লৈছিলে আৰিমত্ত ঠিক আছে আৰিমত্ত আৰু তেওঁ কেপিটেলটো কলৈ আনিছিলে এইটো বেটানা কমতা বংশৰ একদম শেষৰজন ৰজা কোন নীলাম্বৰ এইটো পইণ্ট মনত ৰাখিব কমতা বংশৰ শেষৰজন ৰজা আছিলে নীলাম্বৰ ঠিক আছে এইখিনি পইণ্ট আপোনালোকে মনত ৰাখিব তাৰ পিছত আমি কোচ বংশৰ বিষয়ে পঢ়িম ইম্পৰ্টেণ্ট কোচ ৰজাৰ বিষয়ে পঢ়িলে আমাৰ মনলৈ আহে কোন নৰনাৰায়ণ আৰু নৰনাৰায়ণৰ দিনতে চিলাৰায় আছিলে নৰনাৰায়ণ ভাই আৰু চিলাৰায় আচল নাম কি শুক্লধ্বজ চিলাৰায় দিৱস কেইদিনমান আগত পালন কৰা হৈছিল মই আমাৰ কাৰেণ্ট এফেয়াৰ্ছতো কৈছিলোঁ চিলাৰায় দিৱস কোনদিনা পালন কৰা হয় জানে মাঘ মাহৰ পূৰ্ণিমাৰ দিনা আৰু অসমৰ এনচিচি যোন কেডেট আছে তাৰ হাইয়েষ্ট যোনটো এৱাৰ্ড হয় সেইটো চিলাৰায় নামত দিয়া হয় বীৰ চিলাৰায় এৱাৰ্ড এতিয়া মই যদি কোচ বংশৰ কথা কওঁ কোচ বংশৰ ফাউণ্ডাৰ কোনে আছিলে বিশ্বসিংহ কোন বিশ্বসিংহ কোচ বংশৰ প্ৰথম ৰজা মনত ৰাখিব আৰু তেওঁ কেপিটেল ক'ত আছিলে কোচবিহাৰ আৰু কোচ বংশৰ যদি প্ৰতাপী ৰজা কোন নৰনাৰায়ণ বুলি কোৱা হয় ঠিক আছে এটা আমি একেটা আৰু দুটামান বস্তু জানি লওঁ আমি জানো যে চিলাৰায় আচল নাম কি শুক্লধ্বজ ঠিক তেনেকৈ নৰনাৰায়ণৰ আচল নাম বেলেগ এটা আছিলে মল্লদেৱ মনত ৰাখিব মল্লদেৱ নৰনাৰায়ণ চিলাৰায় শুক্লধ্বজ মনত থাকিব মল্লদেৱ আছিলে নৰনাৰায়ণৰ আচল নাম আৰু চিলাৰায়টো আই হোপ সবেই জানে আচল নাম শুক্লধ্বজ তাৰপিছত আমি আৰু যদি চাওঁ In 1562 AD, King Naranarayan invaded the Ahom kingdom. Naranarayan গৈ আহোমক আক্ৰমণ কৰি দিলে 1562
চিলাৰায় আছিলে যেতিয়া চিলাৰায় আহোম কেপিটেল গড়গাঁও ৰাজত্ব কৰি ল'লে ঠিক আছে আৰু এটা কথা মই মনত ৰাখিব এটা ইম্পৰ্টেন্ট গোহাঁই কমল আলী আপোনালোকে হয়তো নাম শুনিছে কি গোহাঁই কমল আলী এই আলিটো কোনে বনাইছিলে জানেনে গোহাঁই কমল আলী গোহাঁই কমল নামৰ নৰনাৰায়ণৰ এজন ভায়েক আছিলে ইয়ংগাৰ ব্ৰাদাৰ তেওঁ এই আলিটো বনাইছিলে কোচ আৰু আহোমৰ মাজত যেতিয়া যুদ্ধ হৈছিলে চিলাৰায় গৈ গড়গাঁও দখল কৰিলে তেতিয়া কোচসকল আহা যোৱা কৰিবৰ কাৰণে এটা আলি বনাই দিলে কোনে বনালে গোহাঁই কমল আৰু তেওঁৰ নামতে গোহাঁই কমল আলি বুলি কোৱা হয় হেতু নৰনাৰায়ণৰ দিনত কোচ কিংডম কোচ ৰাজত্ব দুখন ষ্টেটত ভাগ কৰা হৈছিল এখন হ'ল কোচবিহাৰ এখন হ'ল কোচ হাজো মনত থাকিব তাৰপিছত এতিয়া আমি চুতীয়া কিংডম চুতীয়া ৰাজ্যৰ বিষয়ে পঢ়িম Sutias had their kingdom to the east of the river Huankiri and Disang on the north and southern bank of Brahmaputra respectively. Sutia বংশৰ প্ৰথম ৰজা কোন আছিল বীৰপাল মন থাকিব বীৰপাল সুতিয়া বংশৰ প্ৰথম ৰজা আছিল বীৰপাল মন ৰাখিব কোচ বংশৰ প্ৰথম ৰজা কোন আছিল নৰনাৰায়ণ নহয় বিশ্বসিংহ কোচ সুতিয়া সকলে কেঁচাই খাইতি গোখানি পূজা কৰিছিল হা আৰু সুতিয়া ৰাজ্যই যেতিয়া সোহংমুঙৰ দিনত চুতীয়া ৰাজ্য আহোমে দখল কৰিলে তেতিয়া কি পোষ্ট আহিলে হদিয়া খোৱা গোহাঁই সোহংমুঙৰ দিনতে আৰু এটা পদ কি ওলাইছিলে বৰপাত্ৰ গোহাঁই সোহংমুঙৰ আসল নাম দিহিঙীয়া ৰজা আৰু আসল নাম তেওঁ কি লৈছিলে স্বৰ্গ নৰনাৰায়ণ এখিনি কথা মনত ৰাখিব তাৰপিছত 12 ভূঞাৰ বিষয় আছে এখিনি আপোনালোকে চাব মই ভিডিওটো পজ কৰি মই হাইলাইট কৰি থৈ দিছো আৰু 12 ভূঞাৰ ৰজা আছিল চণ্ডীবৰ লিডাৰ মানে চণ্ডীবৰ আছিল ঠিক আছে এখিনি চাই লব ইয়াতে তাৰপিছত আমি কছাৰী সকলৰ বিষয়ে পঢ়িম কছাৰীজ আৰ দ্য ওল্ডেষ্ট ইনহেবিটেন্টস অফ আসাম এটো প্ৰশ্ন আহিলে ওল্ডেষ্ট কোন হয় কছাৰী হয় ইনহেবিটেন্টস অফ ভিতৰত আৰু কছাৰী সকলে তেওঁলোকৰ ৰাজ্য কেপিটেল ডিমাপুৰত আনিছিল হা ডিমাপুৰ এতিয়া নাগালেণ্ডত আছে যেতিয়া আহোম সকলে এটাক কৰিলে আৰু কছাৰী সকল হাৰি গল আকৌ তেতিয়া তেওঁলোকে ৰাজধানী মাইবঙলৈ লৈ আনিলে মাইবং আৰু কছাৰী সকলৰ শেষৰ ৰজা কোন আছিল গোবিন্দ চন্দ্ৰ ঠিক আছে এখিনি হৈ গল আমাৰ এই চেপ্টাৰ নাম্বাৰ মানে 2 আমি ক্লাস 8 ৰ যিখিনি পঢ়ি আছো অসম হিষ্ট্ৰীৰ কাৰণে আপোনালোকে যদি এমসিকিউ মক টেষ্ট কৰিব বিচাৰে আমাৰ এপত উপলব্ধ হ'ব আপোনালোকে এপটোৰ লিংক ডেসক্ৰিপচনত থাকিব মক টেষ্ট পুৰা ধুনিয়াকৈ একদম পৰীক্ষাৰ নিচিনাকৈ বহিব দিব এনসাৰ ওপৰত টাইমাৰ চলি থাকিব কোনটো ভুল কোনটো শুদ্ধ কিমান মাৰ্কস পালে চাব পাৰিব তাৰ উপৰি আপোনালোকে সলিউশন খিনিও দেখি পাব লগতে সাবমিট কৰাৰ পিছত আৰু আনলিমিটেড এটেম্প থাকিব যিমান পাৰে দিব পাৰিব জাস্ট ₹99 এখিনি পাই যাব আপোনালোকে কোনবাই টেষ্টটো ল'ব নোৱাৰিলে মোক কমেন্ট কৰিব মই আপোনালোকক হেল্প কৰি দিম